গুড মৰ্ণিং ৰাজ। মই আজি বিশেষ কিবা এটা কথা কোৱাৰ কাৰণে ভিডিঅ'টো বনাব লগা হৈছে। কথাটো হ'ল এনেকুৱা ধৰণৰ যে পৃথিৱীৰ ক'তো নোহোৱা নোপোজা ঘটনা আমাৰ ভাৰত তথা অসমত হৈ আছে। মই ভাবোঁ এই ক্ষেত্ৰত চৰকাৰ তথা ৰাইজৰ কিবা কৰি থাকিব পাৰে, কিন্তু মই যিখিনি বুজি পাওঁ সেইখিনিহে ক'ম। আমাৰ চেণ্ডেল বা অসমত দুয়োটাই একে ৰাজনীতি দলৰে চৰকাৰ, গতিকে মই ভাবোঁ এই ক্ষেত্ৰত কাম কৰিলে বেছি সুবিধাহে পাইছে। তৎসত্বেও সীমান্তদি বাৰে বাৰে বিদেশী নাগৰিক কেনেকৈ সোমায়, আমাৰ BSF কি কৰে, বা আমাৰ যিটো আন্তঃৰাষ্ট্ৰীয় সীমা আছে সেই সীমাটো কিয় সুৰক্ষিত কৰা নহয়, ইয়াৰ মূল কাৰণ কি? সেইটো যদি কৰা হয় তেনেহ'লে আমাৰ ইমান অসুবিধা নহয়। আৰু চেণ্ট্ৰেল গভৰ্ণমেণ্টেও জানে এই সমস্যাটো আমাৰ আজিৰ নহয়, বহুদিন আগৰ পৰা হৈ আছে। আৰু তেখেতে ইলেকশ্যন জিকাৰ আগতেও কৈছিলে যে তেখেতে আপোনাৰ সীমান্তদি কোনো বিদেশী সোমাব নিদিব, পূৰা আমাৰ আন্তঃৰাষ্ট্ৰীয় যিটো সীমা সেইটো আপোনাৰ পূৰা ৱাল দি দিব, অসমখনক সুৰক্ষিত কৰিব বা নৰ্থ ইষ্টক সুৰক্ষিত কৰিব। কিন্তু কাৰ্যত সেইটো হোৱা নাই। মানুহে যেনেকৈ কয় কামটো সেনেকৈ কৰিবলৈ টান পায়, কাৰণ মই নাজানো। মানুহ যদি কাম নকৰে, খালি মুখেদি কথা কয়, কোনো কামেই নহ'ব। যেনেকৈ নোটবন্দীৰ সময়ত মই কৈছিলোঁ, নোটবন্দী কৰি দেশৰ অৰ্থনৈতিক অৱস্থাটো ভাঙি পেলাব নালাগে, ইয়াতকৈ বহুত ইজি আৰু সহজ উপায় আছে। কাৰণ এজন মানুহ বিদেশী আহিছে, তাৰ ওচৰত আৰু 10জন মানুহ আছে, সেই এজন মানুহৰ কাৰণে সেই 10জন মানুহৰ অসুবিধা কৰিব নালাগে। এইটো আমি কেনেকৈ সমাধান কৰিম, কেনেকৈ আমাৰ ইজি হ'ব, সেইটো আমি ভাবিব লাগে। আজি আমাৰ ইয়াতে বিদেশী নাগৰিক আছে বা আহি আছে, এই যে আমাৰ যিটো বৰ্ডাৰ ছিকিউৰিটি ফ'ৰ্চ BSF, এখেতে কি কৰে বা গভৰ্ণমেণ্টখনে কিয় সুৰক্ষিত কৰিব পৰা নাই, তাৰ কাৰণে দায়ী কোনে? যদি সীমান্তদি সেই সীমাটো ঠিক কৰি ৰখা হয়, নিশ্চয় সমস্যাটো নহ'ব। সেইটো নকৰি মানুহক আহিবলৈ দিয়া হয়, আকৌ বিতৰণৰ নামত ৰাজনীতি কৰা হয়, যিটো মই নিবিচাৰোঁ। যেনেকৈ মই ইয়াৰ আগতেও কৈছিলোঁ যে আলফা মাৰিব নালাগে। আলফা যিটো উৎপত্তি হয়, সেই উৎপত্তি হোৱাটো বন্ধ কৰি নিজে নিজে মৰি যাব। দিছ ইজ ভেৰি চিম্পুল। তো মানুহবিলাকে এটা সহজ কাম কি কাৰণে লেহেমীয়া কৰে আৰু ক্ৰিটিকেল কৰি ৰাইজক আতংকিত কৰি পেলাইছে। বৰ্তমান অসমৰ জনতা খুবেই আতংকিত হৈ আছে, ক'ত কেতিয়া কি হয় কোনো নাজানে। চেণ্ট্ৰেল গভৰ্ণমেণ্টেও জানে অসমৰ কাৰণে এইটো এটা বাৰ্ণিং ইছ্যু। চ' মই বিচাৰোঁ ইয়াৰে নিশ্চয় সঠিক উত্তৰ বা সঠিক পদ্ধতি ইয়াতকৈ আছে, আৰু সেইটো কৰাটো বাঞ্ছনীয়, যাতে এজন দুজন বাংলাদেশী খেদিব যায় বা বিদেশী নাগৰিকক বিচাৰি উলিয়াব যায় হাজাৰ হাজাৰ মানুহক হাৰাশাস্তি নহয়। আমাৰ যিবিলাক মানুহক আজি উচ্ছেদ কৰা হ'ল, সেই মানুহখিনি যদি আমাৰ এই ভাৰতবৰ্ষৰ নাগৰিক হয় আৰু সিহঁতে যদি অবৈধভাৱে ঘৰ বনাই আছে, মই ভাবোঁ আইনগতভাৱে সেই মানুহখিনি উঠাই দিব পাৰিলে হয়। বা তেখেতৰতো দায়িত্ব আছে যে সংস্থাপন কৰিব লাগে। এনেকুৱা বহুতো ছিষ্টেম আছে যিবিলাকৰ জৰিয়তেদি এই মানুহখিনিক সুস্থ থাকিব পাৰিলে হয়। বা আমাৰ যিটো আন্দোলন, যিটো আমাৰ পদ্ধতি, মই ভাবোঁ ডেভেলপিঙো হ'ব লাগে। আজি আমি ক'ত আছোঁ, আমাৰ ওচৰতে থকা জাপান ক'ত আছে। আজি জাপানত আপুনি অ'পেন দোকান পাব, তাতে চোৰ নাই বুলি ক'ব পাৰে, অ'পেন। মানুহ লাইনত ধৰিছে, সেই লাইনটো নাভাঙে। কিমান মানুহ হৈছে, উন্নত হৈছে। কিছুমানতো এনেকুৱাকৈ কৈছে জাপান দেশখন 2025 নহয় 50হে জীয়াই আছে। ঠিক তেনেকৈ আমি আমাৰ যিটো ৰাজনীতিক পদ্ধতি, এইটো যদি আমি এইফালে নানি
যদি আমি ডেভেলপিঙত যাওঁ নিশ্চয় মই ভাবোঁ ভাল হ'ব। এইটো মই বিজেপিৰ কাৰণেও কোৱা নাই, এজিপিৰ কাৰণেও কোৱা নাই বা কংগ্ৰেছৰ কাৰণেও কোৱা নাই, চবৰ কাৰণেই কৈছোঁ। যেনেকৈ আমাৰ ভাৰতবৰ্ষত কেজৰিৱালে কৈছিলে যে যোৱা টাইমত আপোনালোকক ভোট দিছিলে আৰু মই সেইমতে কাম কৰিছোঁ নাই, যদি কৰিছোঁ মোক ভোট দিয়া, আৰু যদি কৰা নাই ভোট নালাগে, চাৰেণ্ডাৰ। মই সেনেকুৱা হ'ব লাগে। চৰ্ত যে দিছোঁ সেই কাম কৰিছোঁ নে কৰা নাই সেইমতে মোক দিয়ক, হৈ গ'ল। ইমান হুলস্থুল কৰি মানুহক আতংকিত কৰি আপোনাৰ যদি ক'বলৈ যোৱা হয় আমাৰ যিটো অৰ্থনৈতিক ব্যৱস্থা GDP ক'বলৈ গ'লে একদম ভাঙি পৰিছে, একোৱে বাচি থকা নাই। আজি মোদী চাহাবে আমাৰ ইলেকশ্যনৰ আগত কৈছিলে महंगाई को हटाएगा, देश को बिकने नहीं दूंगा, सबको अकाउंट में 15 लाख रुपये आएगा, लेकिन अभी कुछ नहीं हुआ है। और आने के बाद महंगाई भी बढ़ा है, देश भी बिका है। সো এনেকুৱা ৰাজনীতি হ'ব নালাগে। অলপ ভাবি চিন্তি কাম কৰাটোও ভাল মই ভাবোঁ। চ' ক'বলৈ বহুত কথাই আছে, ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব, সেইকাৰণে মই এইখিনিতে ক্ষান্ত কৰিছোঁ। জয় হিন্দ।